নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল নিজৰ ঘৰখনৰ উন্নতি আৰু সন্তানৰ মংগলৰ লগতে যদি ঘৰখনৰ সদস্যসকলৰ ভাল হোৱাটো কামনা কৰে তেনে বৃহস্পতিবাৰে ভুলতো নকৰিব তিনিটা কাম যদি ভুলবশতঃ বৃহস্পতিবাৰটোত কিছুমান কাম কৰা হয় তেনে ঘৰখনৰ লগতে পৰিয়ালৰ ক্ষেত্ৰত বহু অশান্তি হৈ ঘৰৰ সদস্যসকলৰ উপৰিও সন্তানৰ বিপদ বিঘিনি আহি ঘৰখনলৈ অশান্তি সৃষ্টি হ'ব পাৰে আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম বৃহস্পতিবাৰে ঘৰত কি ভুল কাম কৰিব নালাগে যাৰ ফলত ঘৰখনলৈ বিপদ বিঘিনি আহি চৰম দৰিদ্ৰতাৰ সন্মুখীন হ'ব লগা হয় সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই তেনে সপ্তাহৰ বৃহস্পতিবাৰে কি ভুল কাম কেতিয়াও কৰিব নালাগে যাৰ ফলত ঘৰখনলৈ অমংগল আহি সন্তানৰ লগতে ঘৰৰ সদস্যসকলৰ জীৱনত বাধা বিঘিনি আহিব পাৰে লগতে বৃহস্পতিবাৰে কৰা কি কামৰ বাবে ঘৰলৈ ভাল দিনৰ সূচনা হয় কথাখিনি জানি নিশ্চয় উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক সপ্তাহৰ বৃহস্পতিবাৰটোত ঘৰৰ উন্নতিত ব্যাঘাত জন্মোৱা কি কাম কৰিব নালাগে আৰু এই দিনটোত কি কাম কৰিলে এখন ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ ঘৰখনৰ উন্নতিৰ পথ সুচল হয় কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল লাগে তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ বৃহস্পতিবাৰটো হৈছে গুৰু বৃহস্পতিৰ দিন এইদিনা যদি কিছুমান সৰু ভুল কাম কৰা হয় তেনে বৃহস্পতি গুৰুৰ শুভ প্ৰভাৱ আঁতৰি যায় নৱগ্ৰহৰ ভিতৰত গুৰু বৃহস্পতি হৈছে ৰাশিসমূহৰ সৌভাগ্যৰ অধিকাৰী দেৱতা যদি কোনো ৰাশিৰ কুণ্ডলীত গুৰু গ্ৰহৰ কৃপা থাকে তেতিয়া সেই ব্যক্তিৰ ভাগ্যৰ দুৱাৰ খোল খায় আৰু জীৱনত সকলো ক্ষেত্ৰত সফল হ'বলৈ সুযোগ পায় আপুনি হয়তো বহু লোকে কোৱা নিশ্চয় শুনিছে যদি কোনো লোকে আকস্মিক বা যিকোনো সমস্যাৰ পৰা ৰক্ষা পৰে তেতিয়া কয় তাৰ গুৰু ভাল আছিল বাবেই ৰক্ষা পৰিল সেই গুৰুৱে হৈছে বৃহস্পতি গুৰু যাৰ কুণ্ডলীত বৃহস্পতি গুৰুৰ অশুভ প্ৰভাৱ পৰে তেওঁ যিমান পৰিশ্ৰম বা কষ্ট কৰিলেও বা যিমান ধন টকা পইচা তেওঁ থাকিলেও তেওঁৰ সমস্যা নকমে আৰু বিপদ বিঘিনি নুগুচে সপ্তাহৰ প্ৰতিটো বাৰত নৱগ্ৰহৰ একোজন দেৱতাৰ নামত সৃষ্টি কৰা বাৰ সেয়েহে যি গ্ৰহৰ নামত যি বাৰে আছে সেই প্ৰতিটো বাৰত সেই গ্ৰহৰ শক্তি আৰু ক্ষমতা থাকে যদি সেই বাৰত কিছুমান ভুল কাম কৰা হয় বা সেই গ্ৰহৰ অসন্তুষ্ট হোৱা কাম কৰা হয় তেতিয়া সেই গ্ৰহসমূহৰ বেয়া প্ৰভাৱ পৰে আৰু ব্যক্তিৰ জীৱনত সেই গ্ৰহৰ বেয়া প্ৰভাৱত দুখ কষ্ট আৰু অশান্তি পাবলগীয়া হয় সোমবাৰটো মহাদেৱৰ নামত মংগলবাৰটো মংগল গ্ৰহ আৰু মংগলদেৱ বাবা বজৰংবলীৰ নামত বুধবাৰটো বুধ গ্ৰহ আৰু বাবা গণেশৰ নামত বৃহস্পতিবাৰটো বৃহস্পতি গুৰু আৰু ভগৱান শ্ৰীহৰিৰ নামত শুক্ৰবাৰটো শুক্ৰ গ্ৰহ আৰু মাতা লক্ষ্মীৰ নামত শনি আৰু ৰবিবাৰটো ক্ৰমে শনিদেৱ আৰু সূৰ্যদেৱৰ নামত সৃষ্টি হোৱা বাৰ এই বাৰবোৰত তেওঁলোকৰ অসীম শক্তি থাকে আৰু তেওঁলোকৰ ক্ষমতা থাকে নৱগ্ৰহৰ ভিতৰত যদি বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ থাকে তেনে কোনো গ্ৰহেই একো বেয়া প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে সেয়েহে বৃহস্পতিবাৰে যদি গুৰু বৃহস্পতি অসন্তুষ্ট হোৱা কিছুমান কাম কৰা হয় তেনে ব্যক্তিৰ ভাগ্যৰ দুৱাৰ বন্ধ হয় ফলত ব্যক্তিৰ ক্ষেত্ৰত হ'বলগীয়া কামো বিভিন্ন বিপদ বিঘিনি আহি নষ্ট হয় ফলত সেই ব্যক্তিৰ জীৱনলৈ নাটনিৰ লগতে দৰিদ্ৰতা আহি ঘৰখনৰ বাবে অশান্তিৰ সৃষ্টি হয় আপুনি যদি ভগৱানক বিশ্বাস কৰে ভগৱানক ভক্তি কৰে জ্যোতিষশাস্ত্ৰৰ ওপৰত আপোনাৰ বিশ্বাস আছে তেনে আজিৰ ভিডিঅ'ত যিসমূহ কাম বৃহস্পতিবাৰে কৰাৰ মানা কৰা হৈছে সেই কামসমূহ কেতিয়াও নকৰিব আৰু যিসমূহ কাম এই বাৰটোত কৰিবলৈ কোৱা হৈছে সেইসমূহ যদি ভক্তিৰে কৰিব পাৰে তেনে আপোনাৰ ঘৰত কেতিয়াও দুখ কষ্ট নহয় আৰু বিপদ বিঘিনি ধন টকা পইচাৰ নাটনি বেমাৰ ব্যাধি কেতিয়াও হ'ব নোৱাৰে আৰু বৃহস্পতি গুৰুৰ লগতে ভগৱান শ্ৰীহৰিৰ পৰম কৃপা আপোনাৰ ঘৰত পৰিব আৰু তাৰ ফলত আপোনাৰ ঘৰৰ সদস্যসকলৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ সকলো ক্ষেত্ৰতে সুখ শান্তি পাবলৈ সক্ষম হ'ব প্ৰথমে জানো আহক বৃহস্পতিবাৰে কি কাম কেতিয়াও কৰিব নালাগে এক নম্বৰতে হৈছে ঘৰৰ মহিলাসকলে বৃহস্পতিবাৰে কেতিয়াও মূৰ বা চুলি ধুব নালাগে আৰু পাৰিলে ঘৰৰ সদস্যসকলে ধাৰ থকা বস্তুৰে
ফল কাটি খাব নালাগে। এনে কাৰ্যৰ দ্বাৰা ৰাহু গ্ৰহৰ প্ৰভাৱ বেছি পৰা দেখিবলৈ পোৱা যায়। লগতে যদি মহিলাই চুলি বা মূৰ ধুৱে ঘৰলৈ ঋণাত্মক শক্তিৰ প্ৰভাৱ পৰে আৰু স্বামীৰ ধনহানি হৈ বেমাৰ ব্যাধি হোৱাৰ সম্ভাৱনা থাকে। ৰাহুৰ প্ৰভাৱে ঘৰত হ'বলগীয়া ভাল কামৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আনে, যিকোনো ক্ষেত্ৰত সফলতা পোৱাত পলম হয়। 2 নম্বৰতে হৈছে বৃহস্পতিবাৰে ধন টকা পইচা পৰাপক্ষত ধাৰে দিবও নালাগে আৰু ধাৰে ল'বও নালাগে। বৃহস্পতিবাৰে ধাৰ লোৱা দিয়াৰ ক্ষেত্ৰত খুব সাৱধান হ'ব লাগে। এনে কাৰ্যৰ দ্বাৰা আৰ্থিক অৱস্থা বেয়া হয় আৰু ঘৰত অৰ্থৰ নাটনি হয়। ধাৰ লোৱা বা ধাৰ দিয়া টকা পৰিশোধ কৰাৰ ক্ষেত্ৰত বহু প্ৰকাৰে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। 3 নম্বৰতে হৈছে বৃহস্পতি গ্ৰহক ব্যক্তিৰ জীৱনৰ সুখ সমৃদ্ধিৰ প্ৰতীক হিচাপে মনা হয়। যদি ঘৰখনত সুখ সমৃদ্ধি আৰু লক্ষ্মী দেৱীৰ কৃপা আশা কৰে তেনে বৃহস্পতিবাৰে কেতিয়াও ঘৰৰ মহিলাসকলক বেয়া ব্যৱহাৰ আৰু বেয়া চকুৰে নাচাব। বৃহস্পতিবাৰে যদি ঘৰৰ মহিলাসকলৰ সন্মানত আঘাত কৰা হয় তেনে সেইখন ঘৰে লক্ষ্মী দেৱীৰ কৃপাৰ পৰা বঞ্চিত হ'বলগীয়া হয় বুলি শাস্ত্ৰই মত পোষণ কৰিছে। গতিকে ঘৰখনৰ উন্নতিৰ কথা যদি ভাবে তেনে বৃহস্পতিবাৰে এই ভুল কেতিয়াও নকৰিব। 4 নম্বৰতে হৈছে বহু মানুহে ঘৰখনৰ মংগলৰ বাবে বিভিন্ন পূজা পাতল ব্ৰত আদি ৰাখে। এয়া একেবাৰে ভাল কথা। যদি আপুনি ঘৰখনৰ মংগলৰ বাবে আহঁত গছৰ তলত পানী দিয়াৰ নিয়ম আছে তেনে এই অভ্যাসটো বৃহস্পতিবাৰে কেতিয়াও নকৰিব। বৃহস্পতিবাৰে আহঁত গছৰ তলত পানী দিলে তেতিয়া ঘৰলৈ দৰিদ্ৰতা আহে। 5 নম্বৰতে হৈছে যদি আপোনাৰ ঘৰত বিপদ বিঘিনি অপায় অমংগল ধন টকা পইচাৰ নাটনি বিভিন্ন কামত বাধা সকলো ঠিকে থকাৰ পাছতো হ'বলগীয়া কাম কাজত পলম হয়, কষ্ট কৰাৰ স্বত্তেও সন্তানে সফলতা নাপায়, বিবাহৰ ক্ষেত্ৰত পলম হয়, পাৰিবাৰিক কাজিয়া পেচাল হয়, পতি পত্নীৰ মাজত মনৰ অমিল হয়, তেতিয়া নিশ্চয় জানিব গুৰু গ্ৰহৰ অশুভ প্ৰভাৱ পৰিছে আপোনাৰ ঘৰত। তেতিয়া যদি সৰু সৰু ল'ৰা ছোৱালীক বা কোনো অভাৱী ব্যক্তিক হালধীয়া বস্ত্ৰ দান আৰু ফকীৰ বা বাবা অঘৰীক অন্ন বস্ত্ৰ দান কৰিব পাৰে তেনে গুৰুৰ বেয়া প্ৰভাৱ দূৰ হৈ শুভ প্ৰভাৱ পৰিব আৰু আপোনাৰ সেই সমস্যাসমূহ দূৰ হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক বৃহস্পতিবাৰে কৰা কি কি কামৰ ফলত বৃহস্পতি গুৰু আৰু ভগৱান শ্ৰীহৰিৰ পৰম কৃপা ঘৰখনত পৰি সৰ্বাংগীন উন্নতি হয়। 1 নম্বৰতে হৈছে বৃহস্পতিবাৰে যদি পুৱা শুই উঠি ঘৰৰ মুখ্য দুৱাৰ খুলিয়েই নিমখ আৰু হালধি মিশ্ৰণ পানী ঘৰত ছটিয়াব পাৰে তেনে গুৰু বৃহস্পতি আৰু শ্ৰীহৰিৰ কৃপা পাবলৈ সক্ষম হয়। সাধাৰণতে বৃহস্পতিবাৰটোত ঘৰ মোচা কাম নকৰাকৈ থাকিব পাৰিলে অতি ভাল। তথাপিও যদি আপুনি ঘৰ মোচাৰ কথা ভাবে তেনে সেই ঘৰ মোচা পানীত যদি কিছু নিমখ মিহলি কৰি ল'ব পাৰে তেনে অতি শুভ হয় বুলি শাস্ত্ৰত উল্লেখ আছে। এনে কাৰ্যৰ দ্বাৰা ঘৰলৈ যোগাত্মক শক্তিৰ প্ৰভাৱ পৰে আৰু বৃহস্পতি গুৰু অতি প্ৰসন্ন হয়। 2 নম্বৰতে হৈছে যদি ধন সম্বন্ধীয় সমস্যাত পৰিছে বা ধন সম্বন্ধীয় সমস্যা দূৰ কৰিব বিচাৰে তেনে প্ৰতি বৃহস্পতিবাৰে তুলসী গছত কিছু হালধি মিশ্ৰণ পানী ৰাতিপুৱা অৰ্পণ কৰিব আৰু সন্ধিয়া তুলসী গছৰ তলত বন্তি প্ৰজ্বলন কৰিব। বৃহস্পতিবাৰটো হৈছে ভগৱান বিষ্ণুৰ নামত উৎসৰ্গিত দিন। শাস্ত্ৰ অনুসৰি এই দিনটোত মাতা লক্ষ্মীৰ সৈতে ভগৱান বিষ্ণুৱে তুলসী গছৰ তলত জিৰণি লয়। এনে কাৰ্যৰ দ্বাৰা মাতা লক্ষ্মীৰ লগতে ভগৱান শ্ৰীহৰি অতি প্ৰসন্ন হয়, ধন প্ৰাপ্তিৰ ক্ষেত্ৰত সকলো বাধা দূৰ হয়। 3 নম্বৰতে হৈছে বৃহস্পতিবাৰে যদি আঁউসী বা পূৰ্ণিমা পৰে সেইদিনা যদি ঘৰৰ মহিলাই সম্পূৰ্ণ নিয়ম বিধিৰে ব্ৰত ৰাখি ভগৱানক পূজা অৰ্চনা কৰাৰ লগতে সেই দিনটোত গুৰুৰ বাবদ কোনো অসহায় লোকক সাহায্য দিব পৰা হয় তেনে বৃহস্পতি গুৰুৰ লগতে ভগৱানৰ পৰম কৃপা পাবলৈ সক্ষম হয়। ফলত সকলো বিপদ বিঘিনি দূৰ হৈ সুখ শান্তি পাবলৈ সক্ষম হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি যদি বৃহস্পতিবাৰত এইসমূহ কাম কৰিব পাৰে তেনে গুৰু বৃহস্পতিৰ লগতে ভগৱান শ্ৰীহৰিৰ পৰম কৃপা পাবলৈ সক্ষম হ'ব। অৱশ্যে এই কথাসমূহ কোনো লোকে অমান্য কৰিব পাৰে বা কোনো লোকে নামানিব পাৰে। এইসমূহ কথা আমি মনে সাজি কোৱা কথা নহয়। এইসমূহ কথা বিভিন্ন শাস্ত্ৰসন্মত কথাহে। আমি মাথো কোনো লোকৰ উপকাৰৰ স্বাৰ্থত শ্বেয়াৰ কৰিলোঁ। যদি ভগৱানক বিশ্বাস কৰে তেনে কামসমূহ কৰি নিশ্চয় সুফল পাবলৈ সক্ষম হ'ব
আৰু যদি বিশ্বাস নকৰে তেনে ইয়াৰ পৰা উপকাৰ নাপাবও পাৰে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।